সদ্যঘোষিত সৰ্বভাৰতীয় মেডিকেল বাছনি পৰীক্ষাৰ ফলাফলত ধুবুৰী জিলাৰ দক্ষিণ পাৰলৈ গৌৰৱ কঢ়িয়াই আনিছে অতি দুৰ্গম অঞ্চলৰ এগৰাকী মেধাৱী ছাত্ৰ আবু হান্নান শেখে আৰু 604 নম্বৰ লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে অঞ্চলটোলৈ। আৰু ইতিমধ্যে তেখেতৰ এই সফলতাত গাঁওবাসী ওলাই আহিছে, সকলোৰে আজি আনন্দিত হৈছে। মই কিছু পৰিৱেশ দেখুৱাম। এয়া আচলতে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ নয়াপাৰা গাঁৱৰ পৰিৱেশ। অতি দুৰ্গম অঞ্চলৰ এটা পৰিয়ালৰ যি কৃষকৰ পৰিয়াল আমজাদ আলী, সি কৃষি কৰি জীৱন নিৰ্বাহ কৰে আৰু তাৰ ঘৰতে তেখেতৰ সন্তান আজি সফলতা লাভ কৰিছে। মই প্ৰথমেই শুভেচ্ছা জ্ঞাপন কৰিছো বহুত বহুত। কি ক'ব, কেনেকুৱা আজি লাগিছে মনটো? আজি বহুত ভাল লাগিছে। মানে 2 বছৰ কষ্ট কৰাৰ পিছত আজি মই নিটত মানে উপনীত হৈছো আৰু সিলেকশন হৈ গৈছে ইনশাল্লাহ। আৰু মই ইয়াৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছো মোৰ মা দেউতাসকলক, আজমল চুবাৰপৰ্টিক ধন্যবাদ জ্ঞাপন কৰিছো, মই গাঁওবাসীক ধন্যবাদ জ্ঞাপন কৰিছো। বহু কষ্ট কৰাৰ পিছত ইয়ালৈ আহিছো। কিমান নম্বৰ লাভ কৰিলে? মই নিটত 604 নম্বৰ লাভ কৰিছো। এইটো মোৰ ফাৰ্ষ্ট এটেম্প্ট আছিল। আপোনাৰ পৰিয়ালত কোন কোন আছে? পৰিয়ালত মোৰ মা দেউতা আৰু আমি 3জন ভাই আৰু এটা সৰু ভনী আছে। আপোনাৰ দেউতাই কি কৰে? মোৰ দেউতা কৃষক। ভৱিষ্যত কেনেকুৱা ৰাইজৰ সেৱা কৰাৰ কাৰণে? মোৰ মানে সপোন আছে, মই ডক্তৰ হৈ কাৰ্ডিঅলজি ডিপাৰ্টমেণ্টত কৰিম। তাৰপিছত মই কাৰ্ডিঅলজি ডিপাৰ্টমেণ্টত কৰাৰ পিছত মোৰ মা দেউতাকে কৈ দিছে, তুমি ডক্তৰ হৈ দৰিদ্ৰ মানুহক সহায় কৰিবা, মানে যিবিলাকে টকাৰ অভাৱত চিকিৎসা কৰিব নোৱাৰে সেইবিলাকক তোমাক সহায় কৰিব লাগিব। ধন্যবাদ জনাইছো। আৰু আবু হান্নান শেখৰ পিতৃ আছে আমাৰ লগত, এজন কৃষক, খাটি খোৱা কৃষক। আপোনাৰ পৰা চমুকে জানিম, কেনেকুৱা লাগিছে আজি? খুব ভাল লাগিছে। কিমান কষ্ট কৰিছিলে আপোনাৰ ল'ৰাৰ কাৰণে? বহুত কষ্ট কৰিছো। এই ক্ষেত্ৰত আপোনাক সহায় কৰিছিলে বহুতজনে সহায় কৰিছে, চুপাৰবডি সহায় কৰিছে, গাঁওবাসীয়ে সহায় কৰিছে। কাক ধন্যবাদ জনাব আপুনি? চবকে ধন্যবাদ জনাব। হয়, আচলতে যে আছিলে পিতৃ আৰু এজন গাঁৱৰ এজন সচেতন যুৱক, তেখেতক সকলো সহায় কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। কেনেকুৱা লাগিছে আজি? বহুত ভাল লাগিছে। মানে আমাৰ খুব পিছপৰা এখন গাঁও, আপোনালোকে গমে পাইছে, এতিয়ালৈকে ইয়াত সোমোৱাৰ এটা ৰাস্তাও নাই। তো ইয়াৰ পৰা আৰু ইমান দৰিদ্ৰ ফেমিলিৰ পৰা এনেকুৱা এজন ল'ৰা আমাৰ জাতি, আমাৰ গোটেই ৰাজ্যখনলৈ ক'ব লাগিব, যিমান ধুনীয়া এটা সুনাম কঢ়িয়াই আনিছে, আমি খুব গৌৰৱান্বিত। হয়, এনেদৰে ৰাইজে ওলাই আহিছে। মই পুনৰবাৰ ND24 দৰ্শকক দেখুৱাম, এনেদৰে গাঁৱৰ ৰাইজে আজি আনন্দিত হৈ এনেদৰে ওলাই আহিছে, কিয়নো অতি দুখীয়া পৰিয়ালৰ পৰা এজন মেধাৱী ছাত্ৰই এনেদৰে সফলতা লাভ কৰিছে। আৰু তাৰ কাৰণে কিন্তু সকলোৱে আজি এক আনন্দিত হৈ পৰা পৰিলক্ষিত হৈছে। পৰিৱেশ দেখুৱাইছো আমি ধুবুৰী জিলাৰ অতি দুৰ্গম অঞ্চলৰ যি ফকীৰগঞ্জ থানাৰ অন্তৰ্গত ডিংডিঙা পাৰোৱা গাঁও পঞ্চায়তৰ নয়াপাৰোৱা গাঁৱৰ পৰিৱেশ। আচলতে দৰিদ্ৰতাই যে শিক্ষাৰ ক্ষেত্ৰত কেতিয়াও হেঙাৰ হ'ব নোৱাৰে, তাকে কিন্তু পুনৰবাৰ প্ৰমাণ কৰিছে এই আবু হান্নান শেখে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।